আৰক্ষী লাগে, নতুনকৈ কলেজ খোলাৰ প্ৰয়োজন আছে, আৰু আমি 5 বছৰত 1 লাখ নিযুক্তি আমি। নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এগেইন গাইজ। আৰু আপোনালোকে ভিডিঅ'টো চালে মই ভিডিঅ'টো লগাই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে কি নতুন খবৰক লৈ আমাৰ কাৰণে মামাই নতুন খবৰ দিছে, নতুন আপডেট দিছে। আৰু সেই আপডেটটো হৈছে অসম পুলিচক লৈ মই ভিডিঅ'টো লগাই দিলোঁ, আপোনালোকে নিশ্চয় দেখিছে। আৰু এতিয়া বাজিছে দিনৰ 1টা বাজিছে আৰু মই ভিডিঅ' বনাবলৈ ওলাই আহিলোঁ ঘৰৰ পৰা। আৰু এইকেইদিন মই ৰানিং কৰিব পৰা নাই, মোৰ গাটো খুবেই বেয়া হৈ আছে, কাৰণ যিহেতু পাহাৰত বহুত বেছি ঠাণ্ডা, শৰীৰটো ঠাণ্ডা হৈ মেলি মানে চৰ্দি পাইছে এতিয়া। আৰু এই চৰ্দিটো এইকেইদিন ভাল হোৱা নাই, আজি অলপ ভাল পাইছোঁ, গতিকে ওলাই আহিলোঁ আপডেট এটা লৈ। আৰু দিনৰ 1টা বজাত মই ভিডিঅ'টো বনাই আছোঁ। আৰু মেইন আপডেটটো হৈছে কি গাইজ, অসম পুলিচক লৈ। আৰু যিহেতু ভিডিঅ'টো আপোনালোকে চালে, অলপমান লগাই দিছিলোঁ মই, তাতে মামাই কৈছে শিক্ষাৰ বিষয়ে বহুতো কথা কৈছে, তেওঁ চাকৰিৰ বিষয়ে। আজি মই বহুতো কথা ক'ম আপোনালোকক, আৰু পষ্টৰ বিষয়ে বহুতো কথা ক'বলৈ আছে। চেনেলটো আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব, চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ আপডেটবোৰ আপোনালোকে মোৰ চেনেলত পাই থাকিব। আৰু বলক বিনা দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। চ' মেইন কথাটো হৈছে কি, অসম পুলিচ এবাৰ আহিব, নৱেম্বৰ নহ'লে ডিচেম্বৰ মাহত আহিব। আৰু মই সেইটো মামাই ফেচবুকত দিয়া এটা আপডেটটো মই ভিডিঅ'ৰ চাইডত লগাই দিছোঁ, তাত দেখিছে। মই ইয়াৰ আগতো এটা ভিডিঅ' বনাই দিছোঁ, তাত উল্লেখ আছে নতুন চাকৰি দিম বুলি, 4,000 ভেকেঞ্চি। তাত হয়তো কামাণ্ডো থাকিব পাৰে, কামাণ্ডো আৰু ফৰেষ্টৰ থাকিব পাৰে, আৰু ড্ৰাইভাৰ, এইবোৰ পোষ্ট আহিব। চ' আপোনালোকে প্ৰিপেয়াৰ কৰি ৰাখক নিজকে। আৰু ময়ো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, বিফলতাৰ মাজত নিজকে সাহস কৰি, মটিভেশ্যন কৰি। চ' আপোনালোকেও নেৰিব, সাহস কৰিব, লাগি থাকিব, এদিন নহয় এদিন সফল হ'ব। এইটো অসমতে এষাৰ কথা আছে, কষ্টৰ অসাধ্য একো নাই, কষ্ট কৰিব লাগিব, কষ্ট কৰাৰ পিছতে এইটো মানুহে ফল পাব। যিসকল ল'ৰা ছোৱালীৰ এতিয়া নতুনকৈ 18 বছৰ সোমাইছে, তেওঁলোকৰ কাৰণে বহুত বহুত ভাল। 18 বছৰ পিছত তোমালোকে যদি মেট্ৰিক পাছ কৰি থৈছা, বিন্দাছ এপ্লাই কৰিব পাৰিবা, একো চিন্তা নাই। আৰু তোমালোকে যদি 18 বছৰ ল'ৰা মোৰ ভিডিঅ' চাই আছা, তোমালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰিবা, তোমালোকৰ কাৰণে বহুত ভাল। আৰু ফৰেষ্টত আহিলে বহুত বেছি ভাল, চবৰ কাৰণে ভাল। 18 বছৰ টু 30 বছৰলৈ এপ্লাই কৰিব পৰা যায়। তো সেই গতিকে বহুতে ফৰেষ্টৰ ডিমাণ্ড কৰি আছে। চ' আমাৰ অসম চৰকাৰে দিব, নিশ্চয় দিব আমাৰ কাৰণে। তেওঁ বহুত চিন্তা কৰে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে, বিশেষকৈ তেওঁ বুজি পায় বাৰু আমাৰ বিষয়ে। আমি বহুত কষ্ট কৰোঁ, কষ্ট কৰি মেলি ল'ৰাবিলাকতো কষ্ট কৰি ভাল পায়। আৰু ডিফেন্স বুলি ক'লেতো ল'ৰা পাগলে হয়। চ' ডিফেন্স তেওঁ আমাৰ কাৰণে ওলাই দিবই, এইটো চিয়'ৰ। আছাম পুলিচ আৰক্ষীত আমি যোগদান হ'বলৈ পাম। আৰু যিসকলে চিয়'ৰ এবাৰ যাম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ। আহিব পোষ্ট, যদি পঢ়া শুনা কৰি আছা নেৰিবা, এবাৰটো পূৰা ফালি দিবা। যোৱাবাৰ যি ভুল হ'ল সেইবোৰ চব বাদ দিয়া, আৰু প্ৰথমকৈ ষ্টাৰ্ট কৰা, 0ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। নহ'লে আগৰ পঢ়াখিনি যদি পাৰিম বুলি কিনে যদি থাকি লোৱা, তেনেহ'লে হয়তো এইটো কামত নিদিব, কাৰণ কামত দিয়া হেঁতেন আমি পালোঁ হৈ চাগে। চ' সেই গতিকে এইবোৰ চব পাহৰি মেলি আকৌ নতুনকৈ ষ্টাৰ্ট কৰক, ৰানিং কৰক, কিবাকিবি কৰক। ময়ো লাগি আছোঁ, ময়ো চেষ্টা কৰি আছোঁ। একেলগে এবাৰ ইণ্টাৰভিউ দিবলৈ যাম, আৰু ভাল লাগিব ইণ্টাৰভিউ দি বহুত বেছি ভাল লাগে বাৰু। মই আপোনালোকক এনেকৈ ভাল ভাল আপডেটবোৰ দি গৈ থাকিম, আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ক'বলৈ কি আছেনো, যিসকলে এবাৰ চিয়'ৰ ল'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হ'ব। পষ্টটো এনেও আহি আছে। আৰু এনেধৰণৰ নতুন নতুন আপডেটবোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু মোৰ চেনেল এটা আছে, মই পাহৰি আছিলোঁ। আৰু মামাই যিহেতু কাম অলপ জল্দি কৰি গৈ আছে, আমি অলপ নিজকে পূৰা প্ৰিপেয়াৰ কৰি ৰখাব লাগিব। মামাই হয়তো কেতিয়া কি কৰি দিয়ে ক'ব নোৱাৰি। চ' কামবোৰ অতি সোনকালে কৰি লৈ গৈ আছে। আপোনালোকেও যিমান পাৰে নিজকে পূৰা প্ৰিপেয়াৰ কৰি ৰখক, হয়তো ইণ্টাৰভিউ জল্দি পাতি দিব। হয়, আপোনালোকক ইনফৰমেশ্যনৰ বিষয়ে ক'লোঁ, আৰু আপডেটৰ বিষয়ে ক'লোঁ। আৰু মোৰ চেনেলত আজিৰ পৰা এনেকৈ ইনফৰমেশ্যনৰ ভিডিঅ' দেখা পাব আপোনালোকে। মাজে মাজে যাম ৰাইডত 2-এটাত, হ'লেও ইমান এটা বেছি দেখা নাপাব। মই ইনফৰমেশ্যনৰ ভিডিঅ' দি ভাল পাওঁ। আৰু ভিডিঅ'টো ইমান দেৰিলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ৰানিং কৰা, লং জাম্প মাৰা মোৰ এক্সপিৰিয়েঞ্চ আছে, গতিকে মই কাৰোবাক যেতিয়া লাগে কমেণ্ট কৰিব,
ৰানিং কেনেধৰণৰ কৰিব লাগে, ৰানিং কৰাৰ আগত কি কি এক্সাৰচাইজ, ৰানিং কৰাৰ পিছত কি এক্সাৰচাইজ, আৰু লং জাম্পৰ এক্সাৰচাইজ কি কি কৰিব লাগে, কি কি কৰিব নালাগে, মই আপোনালোকক নেক্সট ভিডিঅ'ত হয়তো ইয়াত বালি পেলাই হোৱাৰ পিছত মই দিবলৈ ট্ৰাই কৰিম। সেয়াকে কৈ মোৰ চেনেলৰ থ্ৰুৱেদি মোৰ ভিডিঅ'টো আজি ইমানে সমাপ্ত কৰিছোঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ মানে থেংক ইউ।